নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ এই চেনেলটোলৈ আদৰণি জনাইছোঁ। আজি মই এটা আপোনালোকৰ বাবে ৰিমাইণ্ডাৰ ভিডিঅ' লৈ আহিছোঁ আৰু ৰিমাইণ্ডাৰ ভিডিঅ'টো হৈছে গুৱাহাটী হাইকোৰ্টৰ যিটো জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ভেকেঞ্চি ওলাইছিল তাৰ বিষয়ে। যিটো লাষ্ট ডেট হৈছে এইটো মাহৰ 31 তাৰিখলৈকে আৰু এপ্লিকেশ্যন আৰম্ভ হৈছিল 15 তাৰিখৰ পৰা। লাষ্ট ডেট ফৰ পে'মেণ্ট ফিজ অনলাইন পে'মেণ্টৰ কাৰণে আপোনাৰ লাষ্ট ডেট হৈছে 5 তাৰিখ, আগষ্ট মাহৰ 5 তাৰিখে। বলক আমি এই ভেকেঞ্চিটোৰ বিষয়ে অলপ জানি লওঁ, যাৰ বাবে আপোনালোকৰ এপ্লিকেশ্যন ফিজ লাগিব HC আৰু STৰ 250 টকা আৰু আদাৰ্ছ কেণ্ডিডেটৰ বাবে লাগিব 500 আৰু অনলাইনৰ লাষ্ট ডেট হৈছে 31 তাৰিখ 7 মাহ 2025, যিটো 5 PM লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। যাৰ দৰমহা হৈছে 14,000ৰ পৰা 70,000লৈকে আৰু গ্ৰেড পে হৈছে 6,200 টকা। য'ত ভেকেঞ্চি আছে আপোনাৰ টোটাল 367, য'ত ভেকেঞ্চিবিলাক আছে ডিষ্ট্ৰিক্ট ৱাইজ। আপোনালোকে যোনে যিটো ডিষ্ট্ৰিক্টৰ পৰা বিলং কৰে সেই ডিষ্ট্ৰিক্টৰ পৰা আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু এই বিষয়ৰ পৰা আমি আৰু অলপ জানি লওঁ। এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে আপোনাৰ গ্ৰেজুৱেট হ'ব লাগিব আপোনালোকে সকলোৱে, আৰু আপোনালোকৰ সকলোৰে মিনিমাম 3 মান্থৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। আৰু 3 নম্বৰত আছে দ্য কেণ্ডিডেট শুড হেভ নলেজ অফ অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অফ আছাম। এছামিছ লেংগুৱেজ আপোনালোকে সকলোৱে জানিব লাগিব আৰু আপোনালোকৰ সকলোৰে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব। আৰু ইয়াৰ এজ লিমিট হৈছে আপোনাৰ আনৰিজাৰ্ভৰ হৈছে 18ৰ পৰা 40 বছৰলৈকে, OBC MOBC হৈছে 18ৰ পৰা 43 ইয়াৰলৈকে, HC ST হৈছে আপোনাৰ 45 লৈকে, PWD হৈছে আপোনাৰ 50 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব লাগিব। ইয়াৰ চিলেকশ্যন প্ৰচেছ হৈছে আপোনাৰ কমন ৰিটেন টেষ্ট এটা হ'ব, যিটো 120 মাৰ্কৰ হ'ব, OMR বেছড। য'ত চেলেবাছ হৈছে আপোনাৰ জেনেৰেল ইংলিছ থাকিব আপোনাৰ 50 মাৰ্কৰ, জেনেৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ নলেজ থাকিব 30 মাৰ্কছৰ, আৰু জেনেৰেল এপ্টিটিউড থাকিব আপোনাৰ 20 মাৰ্কছৰ, আৰু 20 মাৰ্কছৰ থাকিব আপোনাৰ এছামিছ লেংগুৱেজ টেষ্ট। তাৰপিছত আছে আপোনাৰ ইয়াত আছে আপোনাৰ ইচ কুৱেশ্যন উইল কেৰি 1 মাৰ্ক, দেয়াৰ ইজ নিগেটিভ মাৰ্কিং ফৰ এভৰি ৰং এনচাৰ 1/4, মানে আপোনাৰ 4টা ভুল ক'লে 1 নম্বৰকৈ কাটিব। তাৰপিছত আপোনাৰ স্কিল টেষ্টৰ কাৰণে কেণ্ডিডেট 1.5 ৰেচিঅ'ত, মানে এটা পষ্টৰ কাৰণে 5জনকৈ কেণ্ডিডেট মাতিব। তাৰপিছত স্কিল টেষ্টত আছে আপোনাৰ স্কিল টেষ্ট হ'ব 35 মাৰ্কছৰ, যিটো আপোনাৰ কম্পিউটাৰ টাইপিং টেষ্ট হ'ব, 20 মাৰ্কছৰ টাইপিং টেষ্ট হ'ব, আৰু আপোনাৰ 15 মাৰ্কছৰ হ'ব প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট। তাৰপিছত আপোনাৰ ইফালে আছে ষ্টেজ 3 হ'ব আপোনাৰ ভাইভা 15 মাৰ্কছৰ। আশা কৰিলোঁ সকলোৱে লাষ্ট ডেটৰ আগতে এপ্লাই কৰি ল'ব, আৰু মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি যাব। থেংক ইউ।